নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 এই অনুষ্ঠান স্পষ্টবাদ স্পষ্টভাগত ৰাজ্যখনৰ শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ ওপৰত আমি আলোচনা কৰিব ওলাইছিলোঁ বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে যে চৰকাৰৰ আৰ্থিক অৱস্থা খুবেই বেয়া বাৰে সংবাদ মাধ্যম ওলাই আছে যে এই মাহত ইমান কোটি টকা ধাৰ ল'লে 9000 কোটি টকা ধাৰ ল'লে আসলে চৰকাৰখনে হিতাধিকাৰী বিভিন্ন আঁচনি লৈছে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই কথা কৈছে যাৰ বাবে বছৰি 2000 কোটি টকা ৰাজকোষৰ পৰা ওলাই যাব অৰুণোদয় আঁচনিৰ পৰা বিভিন্ন আঁচনি এনেবোৰ আঁচনিত চৰকাৰে নিৰ্দিষ্ট পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হৈছে সেই অনুপাতে চৰকাৰে ৰাজহ উৎপাদন কৰিব পৰা নাই ইয়াৰ বাবে কেৱল চৰকাৰখন দুখাৰ কৰিলে নহয় কোভিড পৰিস্থিতিৰ বাবে আমি জানো যে বিত্তীয় অৱস্থা সমগ্ৰ দেশতে বেয়া হৈ পৰিছিল এনে অৱস্থাত প্ৰশ্ন হৈছে যে ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ একমাত্ৰ উপায় প্ৰধান উপায় একমাত্ৰ বুলি কোৱা প্ৰধান উপায় খুৰা বা মদ হৈ পৰিছে নেকি আমি এইবোৰ প্ৰশ্ন এইভাবে উত্থাপন কৰিছোঁ যিটো সময়ত বিহাৰ চৰকাৰে খুৰা নিষিদ্ধ কৰিছে সেই সময়ত এইখন চৰকাৰে এটা নতুন আঁচনি লৈছে যে জিলা পৰিষদসমূহ গ্ৰাম্য অঞ্চলৰ পঞ্চায়তসমূহত এখন খুৰাৰ বিপণী খোলা হ'ব খুৰাৰ বিপণী যে চহৰ অঞ্চলত না গ্ৰাম্য অঞ্চলতো খুৰাৰ বিপণী যাতে সহজলভ্য হৈ পৰে সেই ব্যৱস্থা কৰা হ'ব কেৱল সেই নহয় যোৱা সপ্তাহৰ পৰা দেখা গ'ল ৰাজ্যখনত বিলাতী খুৰাৰ মূল্য বৃদ্ধি কৰা হ'ল মুখ্যমন্ত্ৰীয়ে কৈছে যে নৱবৰ্ষৰ দিনা 31 ডিসেম্বৰ নিশা আপুনি খুৰাপান কৰিব পাৰিব কিন্তু খুৰাপান কৰি গাড়ী চলাব নোৱাৰিব আপুনি খুৰাপান কৰি গাড়ী পিছফালে বহি যাওক গাড়ী চালকে খুৰাপান নকৰিলে হ'ল পিকনিকত যাব পাৰিব মদ খাব পাৰিব কিন্তু গাড়ী চালকে মদ খাব নোৱাৰিব অৰ্থাৎ মদ নিষিদ্ধ কৰা নাই চৰকাৰে বাৰে কৈছে পিকনিক যাব পাৰিব পিকনিকত ফুৰ্তি কৰক মদ খাওক বুলি কোৱা নাই যদি কোৱা হৈছে খুৰাপান কৰিব পাৰিব কিন্তু গাড়ী চালকজনে খুৰাপান নকৰিলে হ'ল বাকী সকলে খালেও কথা নাই অৰ্থাৎ যে চৰকাৰৰ বাবে খুৰা একমাত্ৰ ৰাজহ উৎপাদনৰ উৎস হৈ পৰিছে নেকি এই চৰকাৰখন খুৰাপ্ৰেমী চৰকাৰলৈ পৰিণত হৈছে নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত কেইবাজনো অতিথি উপস্থিত হৈছে কংগ্ৰেছৰ ফালৰ পৰা আমাৰ লগত আহি উপস্থিত হৈছে ৰমেন বৰঠাকুৰ AIDFৰ ফালৰ পৰা আমাৰ লগত আহি উপস্থিত হৈছে AIDFৰ যুৱ সংগঠনৰ সভাপতি জহিৰুল ইছলাম আমাৰ মাজত আহি উপস্থিত হৈছে এই সমগ্ৰ বিষয়টো নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ ৰাজ্যখনৰ আশাৰী বুদ্ধিজীৱী লেখক চিন্তাবিদ হাইদৰ হুছেইন ডাঙৰীয়া আৰু আমাৰ লগত ইতিমধ্যে বিজেপিৰ প্ৰতিনিধি আহি উপস্থিত হৈছে বিজেপিৰ হৈ আমাৰ মাজত উপস্থিত আছে ডাক্তৰ দেৱজিৎ মহন্ত আমি সকলোকে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ৰমেন বৰঠাকুৰৰ জৰিয়তে আৰম্ভ কৰিব বিচাৰিছোঁ আজি আপোনালোকৰ প্ৰশিক্ষণ শিবিৰ চলি আছে তাৰ মাজত আমাৰ মাজলৈ অহাৰ বাবে বহুত ধন্যবাদ যে চৰকাৰখনৰ এটা কি হৈছে যে খুৰা ৰাজহ সংঘ একমাত্ৰ গাঁৱে ভূঞে খুৰাৰ বিপণী খোলাৰ প্ৰয়োজনীয়তা কি আছে আনকি বেছি দূৰলৈ নাযাওঁ ৰাজধানী নতুন দিল্লীটো আপ গভৰ্ণমেণ্টে এটা খুৰাৰ বিপণী সৰু কৰিবলৈ চেষ্টা কৰিছে কিন্তু অসমত এতিয়া গ্ৰাম্য অঞ্চলতো খুৰাৰ বিপণী বহাব বিচাৰিছে খুৰাৰ পৰা ৰাজহ সংগ্ৰহটো চৰকাৰৰ প্ৰধান উদ্দেশ্য হৈ পৰিছে নেকি প্ৰথম কথাটো হ'ল এটা সময়ত অসম গণ পৰিষদৰ চৰকাৰ যেতিয়া আছিলে প্ৰফুল্ল মহন্ত ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে তেতিয়াও ফৰেন লিকাৰৰ চব দিয়ালৈ বহুত হুলস্থুল হৈছিল যে তেতিয়া এনেকুৱা কৈছিলে যে কোৱাৰ্টাৰ বটলটো মানে PM পেক বুলি মানুহে প্ৰফুল্ল মহন্ত পেক বুলি মানুহে গজব কৰিবলৈ লৈছে কিন্তু কংগ্ৰেছ দল শাসনলৈ অহাৰ পাছত 2001ৰ পৰা 2015 লৈকে ফৰেন লিকাৰ সীমিত হৈ গ'ল ক'বাত 12 লাইসেন্স দিয়া হৈছিল নাই হোৱা বুলি মই একেবাৰে ক'ব নোখোজো কিন্তু এতিয়া কথাটো হ'ল যে এতিয়া চৰকাৰৰ যে ৰাজভঁৰাল তেনেই উদং 35,000 কোটি টকা কংগ্ৰেছৰ 15 বছৰত লৈছিল আৰু সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্ব শেষ হোৱালৈকে সংবাদ মাধ্যমত ডাঙৰকৈ প্ৰকাশ পাইছিল যে এতিয়া অসম চৰকাৰৰ ধাৰ 79,000 কোটি টকা আৰু এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত আপোনাৰ প্ৰায় 1,00,000 কোটি ধাৰৰ ওপৰলৈ গৈছে এতিয়া চৰকাৰখনৰ ৰেভিনিউ আহৰণ কৰিবলৈ জেগা ক'ত আছে আপুনি ঠিকমতে কৈছে যে কোভিড হোৱাৰ কাৰণে গোটেই দেশখনতে অৰ্থনৈতিক অৱস্থা বেয়া আমিও ব্যৱসায়ী হিচাপে পাৰ্ট এটা আছে আমিও জানো কি হৈ আছে তো গতিকে এতিয়া কথা হ'ল কি সোৰ্চছ ক'ত কৰিব এতিয়া কিন্তু এনেকুৱা কথাটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে মই এতিয়া টিভিলৈ আহোঁতে মোক এজন গাঁৱৰ মানুহে কৈছে তেখেত গাঁৱৰ সভাপতিও মানে ৰাইজগড় বুলি কয় যে মানে তেওঁ গাঁৱৰ সভাপতি তাত কোনো ৰাজনৈতিক দলৰ কথা নাই তেতিয়া কৈছে এই যে চৰকাৰে যে পঞ্চায়তত বা গাঁৱত এনেকৈ যে দিবলৈ লৈছে এই নিউট্ৰেল কমিটিবিলাকৰ লগত ফৰেন লিকাৰৰ দোকান বা মদৰ দোকান দিবলৈ কাৰণে আঁচনি ল'ব নলয়
এতিয়া কথা হ'ল কি ব্ৰিটিছে কানি খোৱাৰ দৰে অসম চৰকাৰে বৰ্তমানৰ যিখন অসম চৰকাৰ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই চৰকাৰখনে আপোনাৰ ব্ৰিটিছে কানি খোৱাৰ নিচিনাকৈ সকলোকে মদ খুৱাই সন্ধিয়াটো ৰঙীন কৰি চৰকাৰৰ যি মানে একচ্ছত্ৰী কাম কাজ চৰকাৰৰ যিটো ৰাইজ পৰিপন্থী কাম কাজ এইবিলাক মানে নাইকিয়া কৰিবলৈ তল পেলাবলৈ চেষ্টা কৰিছে নেকি? ঠিক আছে মই যাওঁ আপোনাৰ ওচৰত। জহিৰুল ইছলাম কি ভাবে যে আপোনালোকৰ স্থিতি কি? সুৰাৰ দোকান য'তে ত'তে দিয়া হ'ব, যিটো সময়ত বহু ক্ষেত্ৰত চৰকাৰে আনকি গো সুৰক্ষিত আইন আহি পেলাই গৰুৰ মাংস বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়া মদ সহজলভ্য হৈ পৰিব, য'তে ত'তে মদ হ'ব, পঞ্চায়তে মদৰ দোকান হ'ব। মদ এতিয়া চৰকাৰৰ ৰাজহ সংগ্ৰহৰ প্ৰধান উৎস হৈ পৰিছে নেকি? নিশ্চিতভাৱে চৰকাৰখনে ব্ৰিটিছ পলিচি এটা লৈছে। এই চৰকাৰখনৰ এই মদৰ প্ৰসংগ অহাৰ লগে লগে মোৰ জেনেৰেল ডায়াৰ আৰু লৰ্ড বেণ্টিঙৰ কথা মনত পৰিছে। কৰ আৰু কথা এই দুটা সন্ত্ৰাসৰ জৰিয়তে চৰকাৰখনে অসমৰ ৰাইজক ব্যতিব্যস্ত কৰিছে। আপুনি আৰম্ভণিতে ঠিক কথাই কৈছিলে যে কোভিড পৰিস্থিতিৰ সময়ত ৰাজহ সংগ্ৰহ যথেষ্ট পৰিমাণে কমি গৈছে। সেই কথাটো আমিও স্বীকাৰ কৰোঁ। GSTৰ প্ৰায় 80% কমি গৈছিলে। ঠিক কোভিডৰ আগৰ মাহটোত GST সংগ্ৰহ হৈছিলে প্ৰায় 932 কোটি টকা আৰু কোভিড আৰম্ভণিৰ সেই সময়ত এক মাহত সংগ্ৰহ হ'ল মাত্ৰ 193 কোটি টকা, অৰ্থাৎ 80% GST কমি গ'ল। আৰু ঠিক তেনেদৰে সুৰাৰ পৰা কোভিডৰ আগত সুৰাৰ পৰা তেওঁলোকে আহৰণ কৰিলে 365 কৰোৰ আৰু কোভিডৰ সময়ত সেইটো কমি গৈ পেলাই মাত্ৰ 65 কৰোৰলৈকে আহিলে। এতিয়া গভৰ্ণমেণ্টখনে কৰিছে কি, আপুনি কোৱাৰ দৰে সুৰাৰ পৰাই গভৰ্ণমেণ্টখনে ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে। আৰু এই কথাটো কোভিডকালীন সময়তো যেতিয়া নেকি সুৰাৰ বাকী গেলামাল দোকান বন্ধ কিন্তু সুৰাৰ দোকান খোলা, হোম ডেলিভাৰী পৰ্যন্ত কৰাৰ কাৰণে চৰকাৰখনে তেওঁলোক মানে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ চৰকাৰখনে আজিৰ তাৰিখত তেওঁলোকে কৈ আছে যে ড্ৰাগছৰ বিৰুদ্ধে তেওঁলোকে অভিযান আৰম্ভ কৰিছে, মাদক দ্ৰব্যৰ বিৰুদ্ধে তেওঁলোকে অভিযান আৰম্ভ কৰিছে। আৰু একেখন চৰকাৰে ঘৰে ঘৰে মদ বিলোৱাৰ পক্ষপাতিত্ব কৰে, একেখন চৰকাৰে মদৰ দোকান বৃদ্ধিৰ পক্ষপাতিত্ব কৰে আৰু একেখন চৰকাৰে বিগত সময়ছোৱাত দেশী সুৰাৰ দোকানো তেওঁলোকে মুকলি কৰি দিছে। এতিয়া আপুনি এটা কথা মনত কৰিব দাদা যে পাঞ্জাৱত এটা সময়ত পাঞ্জাৱ গভৰ্ণমেণ্টখন যথেষ্ট টনকিয়াল আছিলে, কিন্তু পাঞ্জাৱত অবাধ সুৰাৰ ব্যৱহাৰে পাঞ্জাৱৰ যুৱ প্ৰজন্মক ধ্বংস কৰিছিলে। আৰু বিগত নিৰ্বাচনত পাঞ্জাৱৰ একমাত্ৰ ইছ্যু আছিলে ড্ৰাগছ বিৰোধী আৰু মাদক দ্ৰব্য বিৰোধী। একমাত্ৰ এই ইছ্যুৰ জৰিয়তে পাঞ্জাৱৰ গভৰ্ণমেণ্টখন কিন্তু সলনি হৈছিলে। অৰ্থাৎ পাঞ্জাৱৰ যুৱ সমাজ একেবাৰে ধ্বংস হৈছিলে, নিচাত তেওঁলোক মগ্ন হৈ পৰিছে। ঠিক তেনেদৰে অসম চৰকাৰেও ভাবিছে নেকি যে তেওঁলোকৰ যিবোৰ জনবিৰোধী কাৰ্যকলাপ আছে এই জনবিৰোধী কাৰ্যকলাপবোৰ যাতে মানুহে প্ৰতিবাদ কৰিব নোৱাৰে, মানুহৰ মগজুত নোসোমাই, যুৱ প্ৰজন্মই যাতে প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আনিব নোৱাৰে। চৰকাৰখনে গম পাইছে অসমৰ যুৱ সমাজৰ শক্তি কি, এই বস্তুটো কা আন্দোলনৰ সময়ত চৰকাৰখনে গম পাইছিলে। আৰু সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখি যে এই অবাধ সুৰাৰ ব্যৱহাৰে যুৱ সমাজক পংগু কৰি পেলাই চৰকাৰৰ কোনো জনবিৰোধী নীতিৰ যাতে প্ৰতিবাদ কৰিব নোৱাৰে তেনেকুৱা এটা ষড়যন্ত্ৰ মোৰ অনুভৱ হয়। দ্বিতীয় কথাটো হ'ল যে এই গভৰ্ণমেণ্টখনে ঋণ লোৱাৰ কথা কৈছে। ফিস্কেল ডেফিচিয়েঞ্চি আমি মানি লওঁ, এইটো সঁচা কথা। ফিস্কেল ডেফিচিয়েঞ্চিৰ লগে লগে এই চৰকাৰখনে GDPৰ 3% তেওঁলোকে লোন ল'ব পাৰে আৰু সেই অনুপাতে GDPৰ 3% লোন লৈছে। এতিয়া একমাত্ৰ লোন ল'ব বাকী আছে GSTৰ পৰা। GSTৰ পৰা তেওঁলোকে 750 কোটি টকাৰ লোন এটা ল'ব পাৰে। গভৰ্ণমেণ্টখনে আৰু 750 কোটি টকাৰ লোন এটা চেণ্ট্ৰেলৰ পৰা ল'ব পাৰিব, কিন্তু লগতে সুদ সহিতে আকৌ সেইখিনি ঘূৰাই দিব লাগিব। তাৰ সন্ত্ৰাসটো কাৰ মূৰৰ ওপৰত আহিব? জনসাধাৰণৰ মূৰত আহিব। মই বিজেপিৰ প্ৰতিনিধি দেৱজিৎ মহন্তৰ কাষত যাম, কিন্তু মই তাৰ আগতে হাইদৰ ওচৰত যাব বিচাৰিছোঁ। আপুনি দীৰ্ঘ সময় ধৰি এইবোৰ দেখি আহিছে যে ৰমেন বৰঠাকুৰে ভাল কথাই কৈছে যে ব্ৰিটিছে যেনেকৈ আমাক কানি খোৱাটো অভ্যাসলৈ পৰিণত কৰিছে, এইখন চৰকাৰে সুৰা পান কৰাটো অভ্যাসলৈ পৰিণত কৰিব বিচাৰিছে নেকি? গাঁৱে গাঁৱে পঞ্চায়ততো এতিয়া সুৰাৰ বিপণী খোলাৰ অনুমতি দিব ওলাইছে। এইটো নিঃসন্দেহে এটা চিন্তনীয় বিষয়। আমাৰ সমাজত মদটো আগৰ পৰাই চলে। কিছু সংখ্যক মানুহে আপোনাৰ নিয়মীয়াভাৱে মদ সুৰা পান কৰে, কিন্তু সি এটা সামাজিক ব্যভিচাৰ আৰু জাতিধ্বংসী প্ৰৱণতালৈ ৰূপান্তৰিত হোৱা নাছিল। আৰু অসম এনে এখন ৰাজ্য, ইয়াৰ বহুতো জাতিগোষ্ঠীৰ সামাজিক অনুষ্ঠানৰ লগত আনকি কিছু কিছু ধৰ্মীয় অনুষ্ঠানৰ লগতো সুৰাৰ সম্পৰ্ক আছে। আৰু সেই অঞ্চলবিলাকত কিন্তু আপেক্ষিকভাৱে সুৰাৰ দ্বাৰা ক্ষতিগ্ৰস্ত মানুহৰ সংখ্যা অলপ কম। শেহতীয়াভাৱে আজিৰ কাকততে ওলাইছে
যে অসমত ব্যাপক হাৰত এই সময়ছোৱাত আপোনাৰ শিশু নিৰ্যাতন শিশুক যি ধৰণৰ নিৰ্যাতন কৰা হৈছে আত্মহত্যাৰ সংখ্যা যি ধৰণে বাঢ়িছে সুৰাটো বা ৰাগিয়াল বস্তু এই ৰাগিয়াল বস্তুবিলাকৰ দূৰত্বটো কম একচুৱেলি ড্ৰাগছটো চৰকাৰৰ কোনো লাভৰ কথা নাই কিন্তু ড্ৰাগছটো ভয়ানক কিন্তু ড্ৰাগছটো ভয়ানক সুৰাও ভয়ানক ড্ৰাগছৰ লাভ নহয় সুৰাৰ পৰা ৰাজহ আহে সেয়েহে ড্ৰাগছৰ নহয় মানে সকলো নিচাই কম বেছি পৰিমাণে সমানে ক্ষতিকাৰক কাৰণ নিচাই আপোনাৰ সমাজ এখন নষ্ট কৰে সমাজ ভাঙে জাতি এটাৰ সৰ্বনাশ আনে এই যে পাঞ্জাৱৰ কথা ক'লে পাঞ্জাৱত এতিয়াও ড্ৰাগছ বন্ধ হোৱা নাই ৰাগিয়াল বস্তু বন্ধ হোৱা নাই সেইটো এতিয়াও ইছ্যু হৈ আছে কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমত আপোনাৰ মই ভাবোঁ যে ক'ভিডটো হয়েই সকলো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰসমূহে ক'ভিড পৰিস্থিতিৰ লগত যুঁজিবলগীয়া হৈছে অৰ্থনৈতিক সংকট আহিছে কিন্তু সেই বুলি আমাক উন্নয়ন কিয় লাগে জাতিটো জীয়াই ৰাখিবৰ কাৰণে কিন্তু জাতিধ্বংসী প্ৰৱণতা এটাৰে অৰ্থনীতিৰ জোৰা মাৰিবৰ কাৰণে ৰাজহ সংগ্ৰাহৰ ক্ষেত্ৰত এই গাঁৱে ভূঞে মদ এতিয়া গাঁৱে ভূঞে আপোনাৰ পাণ দোকানে মদ আছে আকৌ প্লাষ্টিকৰ ঠোঙা আপোনাৰ ফুটা কৰি দিয়ে দি পেলাই চুহি খাই গাঁৱে গাঁৱে আপোনাৰ এতিয়া মদ সেয়া হৈছে অবৈধ তাৰ পৰা কোনো ৰাজহ নাপায় তাৰ কাৰণে ৰাজহ নাপায় চৰকাৰে এইটো আপোনাৰ ৰাজহৰ সংগ্ৰহৰ ব্যৱস্থাৰ কাৰণে গাঁৱৰ সেই যিটো চোৰাং কাৰবাৰ চলি আছিল সেইটো বন্ধ কৰি এতিয়া তেনেহ'লে মই সুধিব বিচাৰিছোঁ গাঁৱত চোৰাংভাৱে চলি আছে তাক প্ৰতিহত কৰিবলৈ চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব ওলাইছে সেইটো কিবা বেয়া কথা নেকি নহয় সেইটো সেই দৃষ্টিকোণৰ পৰা বেয়া নহয় কিন্তু আপোনাৰ তেতিয়া চুৰি কৰি খাইছিল পাণ দোকানে চৰকাৰে ৰাজহ নাপাইছিল এতিয়া যে দোকান হ'ব এতিয়া গুটখাৰ দোকানত যেনেকৈ আপোনাৰ ভিৰ হয় আপোনাৰ দেখিব যে মদৰ দোকানত সেই হাৰত ভিৰ হ'ব আৰু মদটো এনেকুৱা বস্তু যিবোৰ মানুহ নিচাগ্ৰস্ত হয় গাঁও ভূঞৰ শ্ৰমিক বা সাধাৰণ শ্ৰেণীৰ যি মানুহ সাধাৰণ উপাৰ্জনৰ যি মানুহ আৰু এতিয়া আমাৰ দেশখনত বা আমাৰ ৰাজ্যখনতো কিছুমান মানুহৰ টকা আছে দৰমহা পোৱা চাকৰিয়াল বিল পোৱা ঠিকাদাৰ বা দিছপুৰৰ পৰা আপোনাৰ দিল্লীলৈ যিবিলাকৰ শিপা আছে প্ৰভাৱশালী মানুহ তেনে বহুত মানুহৰ পা পইচা আছে কিন্তু বেছিভাগ আমাৰ হিতাধিকাৰী সুযোগ লৈ সুবিধা লৈ যিবিলাক মানুহ চলে এইবোৰ মানুহ কোনোমতে চলি আছে এই হতাশগ্ৰস্ত মানুহবিলাকক সাধাৰণতে মদে বেছি ক্ষতি কৰে গতিকে এনেকুৱা পৰিৱেশিতত মই ভাবোঁ যে মদৰ ৰাজহটো বাদ দি অন্য বিকল্প উপায় আপোনাৰ চৰকাৰে ল'ব পাৰে নোৱাৰে সেইটোক অগ্ৰাধিকাৰ দিয়ে ডক্টৰ দেৱজিৎ মহন্ত বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে যিটো বক্তব্য ৰাখিছিলে সেই বক্তব্য মোৰ মনত আছে পাঞ্জাৱৰ কথা উদাহৰণ দি কৈছে উৰ্তে পাঞ্জাৱ চিনেমাখনৰ কাহিনী কৈছিল ভাল কথা লগতে আমি খুবেই ভাল পাইছিলোঁ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে খুব ভাল কথা বহুবোৰ অভিভাৱকে আমাক কৈছে খুব ভাল হৈছে আমাৰ ল'ৰাটোৱে ড্ৰাগছ পোৱা নাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিছে একেখিনি সময়তে আন এক ৰাগিয়াল সামগ্ৰী সুৰা এতিয়া সহজলভ্য কৰিবলৈ ওলাইছে একমাত্ৰ ৰাজহ উৎসৰ বাবে যদিহে ড্ৰাগছৰ পৰা ৰাজহ পালেহেঁতেন হয়তো চৰকাৰে একেই ব্যৱস্থা কৰিলেহেঁতেন নেকি যিহেতু ৰাজহ সংগ্ৰহৰ বাবে যদি মাদক দ্ৰব্য সেৱন কৰাবলৈ চৰকাৰে দিব পাৰে ড্ৰাগছ সেৱন কৰিবলৈ হয়তো কালি দিলে হয় যদি ড্ৰাগছৰ পৰা ৰাজহ আহিলেহেঁতেন কি কয় মহন্ত চৰকাৰখন সমাজৰ এটা অংগ সমাজৰ পৰা পৃথক নহয় জনসাধাৰণৰ এই ভোটৰ জৰিয়তে জনাদেশ দিয়ে আৰু এই জনসাধাৰণৰ আকাংক্ষাক প্ৰতিফলিত কৰাৰ কাৰণে এখন চৰকাৰ নিৰ্বাচিত হৈ আহে তেতিয়াহ'লে প্ৰশ্ন হয় আমি সকলোৱে জানো সমাজজনত যিটো মাদক দ্ৰব্য মদৰ কথা কোৱা হৈছে সেইটো কিছু পৰিমাণে আমাৰ হানিকাৰক হয় তেতিয়াহ'লে চৰকাৰে এই ক্ষেত্ৰত এনেধৰণৰ পদক্ষেপ কিয় লৈছে নিশ্চয় এটা সকলোৰে মনত প্ৰশ্ন হ'ব গতিকে চৰকাৰখনেওতো ডেফিনেটলি কিবা এটা চিন্তা কৰিছে এইকাৰণে কৰা হ'ল হয়তো আমি ব্যাখ্যাটো আপুনি যেনেদৰে কৈ আছে যে ইয়াৰ পৰা ৰাজহ অহাৰ কথা কৈ আছে কিন্তু আপুনি যদি খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰে যেকৈ আমাৰ যি খাটি খোৱা শ্ৰমিক থাকে শ্ৰমিকসকলৰ আয়ুস ৰেখা যদি আপুনি চায় হাৰ্ডলি 40 to 50 years কিহৰ কাৰণে হয় ইয়াৰ যদি অন্তৰ্নিহিত কাৰণটো চাই যি দেশীয় সুৰাৰ যি প্ৰচলন অবাধ প্ৰচলন হৈ থাকে তাৰে কাৰণে তেখেতসকলৰ জীৱন ৰেখাটো 40 পৰা 50 হয় এনেধৰণৰ যাতে অবাধ সুৰাৰ যাতে প্ৰচলন অবৈধ সুৰা প্ৰচলন হ'ব নোৱাৰে তাৰ কাৰণে কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয় সেই সময়তেই কৈছিল যি সময়ত আপুনি বিধানসভাত কোৱা বুলি কৈছে তাৰে কিছু বিধানসভাৰ পিছতে কৈছিলে যে দেশীয় সুৰাৰ যাতে আমি মহলবিলাক বন্ধ কৰি এক সাইণ্টিফিক প্ৰচেছেৰে বটলৰ জৰিয়তে মানুহৰ যাতে স্বাস্থ্যৰ হানিকাৰক নহয় তাৰে কাৰণেহে এনেধৰণৰ
এটা প্ৰচলনৰ কথা চিন্তা চৰ্চা কৰা হৈছিল তাক হয়তো ভুলভাৱে ব্যাখ্যা কৰা হৈছে দ্বিতীয়টো কথা যেটো প্ৰসংগত আজি আমন্ত্ৰণ কৰি আনিছে যে হুৰাই কেৱল ৰাজহৰ উপায় নেকি খুব চমুকৈ মই আৰম্ভণিত এইটোৱে কম যদি আমি চাওঁ এখন ৰাজ্য বা দেশৰ ৰাজহ আহৰণৰ তিনিটা প্ৰধান উপায় থাকে এটা হ'ল ইনকাম উৎপাদন বা সেলস বিক্ৰী আৰু এটা হ'ল কৰ এই তিনিটা বস্তুৰ যদি চাই কোভিড সৃষ্ট পৰিবেশৰ কাৰণে পৃথিৱীৰ 116খন ৰাষ্ট্ৰৰে জিডিপি অৰ্থাৎ কান্ট্ৰিখনৰ দেশখনৰ উৎপাদনৰ ক্ষমতা মাইনাছলৈকে গৈছিল ভাৰতৰ 23.95%লৈকে গতিকে এনে সময়ত বিক্ৰীৰ কথাটো যেনেকৈ এটা প্ৰশ্ন আহে ঠিক তেনেকৈ কৰ কাটলৰ প্ৰশ্ন আহে আৰু সেই কাৰণে কিছু পৰিমাণে উপকৰ যেতিয়া অইলৰ ওপৰত লৈছিল তাৰ পিছত কিন্তু সেই উপকৰ উঠাই দিছে 5 টকা তাৰ আকৌ কিছু দিন 7 টকা উঠাই দিয়াৰ বিনিময়ত প্ৰত্যেক মাহত অসম চৰকাৰে 120 কোটি টকা ৰাজহ হেৰুৱাব লগা হৈছে তাৰমানে গোটেই ৰাজহৰ ক্ষতিপূৰণ কৰিবলৈ খুৰা আমাক মুঠ খাবলৈ নহয় খুৰাৰ লগত এইটো যদি কয় আপুনি দুটা কথা তাত উল্লেখ কৰিছিলে এটা হৈছে খুৰাৰ যিটো লাইসেন্স দিয়া আনটো হৈছে খুৰাৰ ওপৰত এডিশনাল কৰ আৰোপ কৰা এডিশনাল কৰ আৰোপ এই কাৰণে কৰিব লগা হৈছে যে হয় আপুনি কোভিড বিশিষ্ট পৰিবেশৰ সময়ত যদি ভাৰতৰ সকলো ৰাজ্যলৈকে চাই অসমে এইটো হয়তো এখন ৰাজ্য আছিল য'ত চৰকাৰী কৰ্মচাৰীবিলাকক নিয়মীয়াকৈ দৰমহা দিয়া হৈছিল মহন্ত এইখিনি ঠিকে কৈছে অতিৰিক্ত কৰাৰ কথা কৈছে তাতো আমাৰ আপত্তি নাই মই দেখিছোঁ যে গুৱাহাটীতকৈ দিল্লীত খুৰাৰ মূল্য বেছি একেটা ব্ৰেণ্ড গুৱাহাটীত যিমান দাম ৰাজধানী দিল্লীত সেই দাম বেছি তাৰমানে ৰাজধানী দিল্লীয়ে অসমতকৈ বেছি কৰ আৰোপ কৰিছে কৰ আৰোপ তাত কিন্তু এটা কথা আছে এই কথাখিনিও আপুনি যিখিনি দৰ্শকে চাই আছে এইখিনি ক'লে ভাল হ'ব যে এই যিটো কৰ আৰোপ কৰা হৈছে আপুনি যদি সৰ্বসাধাৰণৰ কথা কয় যিটো খুৰাৰ মূল্য 2000 টকা বা যিটো প্ৰিমিয়াম ব্ৰেণ্ডেড তাতে কৰটো এডিশনাল কৰটো আৰোপ কৰা হৈছিল আৰু যদি 25% এডিশনাল কৰ কোভিডৰ কাৰণে আৰোপ কৰা হৈছিল সেইটো কিন্তু আপুনি যদি চাই 12 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল এই 25% কিন্তু উঠাই লৈছে মই আপুনি পইণ্টটো বুজি পোৱা নাই মই কৈছোঁ খুৰাৰ ওপৰত যে ইয়াত যে দাম কৈছে 100% বটল এটাৰ দাম 1500 টকা সেই বটলটোৰ দাম 3000 কৰক মোৰ ক'বলগীয়া একো নাই মোৰ কথা হৈছে গাঁৱে গাঁৱে আৰু দোকান খুলিবলৈ কি প্ৰয়োজন আছে মই সেইটোৱে আপোনাৰ গাঁৱে গাঁৱে দোকান খোলাৰ সংখ্যা কমিব আৰু আপুনি যিটো ক'লে আপোনাৰ হাই ব্ৰেণ্ডৰ বাঢ়া বুলি নহয় সাধাৰণ দাম সেইখন দোকান আছে সাধাৰণ ব্ৰেণ্ডৰ হাই ব্ৰেণ্ডৰ বহা নাই কৈ আছে আমাৰ টিভিটো কৈ আছে মই এটা উদাহৰণ দিছোঁ যে হাই ব্ৰেণ্ডৰ দাম বহা নাই 1500 টকা মই আকৌ কৈছোঁ 100% বটলটোৰ দাম 1500 টকা আছিল আজিও সেই বটলটোৰ দাম 1500 টকা কিন্তু যিটো বটলৰ দাম 75 টকা আছে তাত 5 টকা বা 10 টকা বাঢ়িছে সেই স্পষ্টীকৰণ মন্ত্ৰীৰ বিপৰীতে কৈছে হয়তো মন্ত্ৰীয়ে এই কথাটো নাজানে মই দাম বহাক লৈ কোৱা নাই মই বাৰে বাৰে কৈছোঁ মই আকৌ ৰমেন বৰতে কৈছোঁ যাওঁ দাম বাহক তাত ক'বলগীয়া নাই খুৰা পান কৰিব নাই খুৰা আমাৰ দোকান কিয় বঢ়াব লাগে মোৰ বিচাৰ বাঢ়িছে কাৰণে আপুনি বেচাই খুলিব নেকি একজেক্টলি ৰমেন বৰতে থাকোঁ চাওক কোভিডৰ সময়ত 25% খুৰাত বঢ়াই দিয়া হৈছিল সেইটো কমাইও দিলে আমাৰ বিজেপিৰ দাম বঢ়াৰ লগত গ'লে গাঁৱে গাঁৱে সেইটোকে ক'ব বিচাৰিছোঁ মই সেইটোকে ক'ব বিচাৰিছোঁ যে মই প্ৰথমতেও ক'লোঁ যে এই চৰকাৰখনে বিভিন্ন সময়ত কৰা কণ্ট্ৰাডিক্টৰী কথাৰ কাৰণে বিসংগতিপূৰ্ণ কথাৰ কাৰণে বিভিন্ন সময়ত চৰকাৰখনে ৰাইজক বেলেগ পথৰে পৰিচালিত কৰি ৰাইজৰ যিটো মানে ধৰি লওক আচল সমস্যা ৰাইজৰ যিটো দাম বঢ়া মূল্যবৃদ্ধিৰ দাম বঢ়া এতিয়া খুৰাৰ এটা নীতিলৈ লৈ গৈছে যাতে মানুহে মূল্যবৃদ্ধিৰ কথা নকয় গতিকে চৰকাৰখনৰ মই বহুত সময়ত এনেকুৱা ধৰণৰ ঘটনা দেখিবলৈ পাইছোঁ যে চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি তেজস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি বিদ্বান বুলিও মই কৈছোঁ ঠিক আছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দুদিনমানৰ পৰা আগত সদায় কৈ আছিলে যে পুলিচৰ দায়িত্ব OCৰ দায়িত্ব SPৰ দায়িত্ব মই ফালৰি কথাই যোৱা নাই SPৰ দায়িত্ব OCৰ দায়িত্ব থানাৰ দায়িত্ব এই সকলোবিলাক কথা কৈছিলে যোৱাকালি মই জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছত থাকোঁতে যিটো ৰাজীৱ চৌক নামেৰে নামাকৰণ কৰিছিল কালি মই কলিকতাৰ পৰা ৰাতি আহি আছিলোঁ ৰাতি 10টা বজাত এয়াৰপৰ্টত নামিছিলোঁ 10:10 মানত তাৰপিছত আহিছিলোঁ গোটেই মানে আপোনাৰ যিটো ৰাজীৱ চৌক বুলি কয় আপোনাৰ শৰাইঘাট দলঙৰ ফালৰ পৰাই কওক এয়াৰপৰ্টৰ ফালৰ পৰাই কওক গোটেই ট্ৰাকৰে ভৰ সাধাৰণ নাগৰিকৰ ক'তো আহিবৰ কাৰণে কোনো উপায় নাছিল কোনো এনেকুৱা নাছিল কিন্তু মই ক'বলৈ বিচাৰিছোঁ এই কথাটো ইয়াত সুৰাৰ লগত কি সম্পৰ্ক যে যদি অবৈধ সুৰা গাঁৱে ভূঞে চলি আছে আমাৰ হাইদৰদায়ো কৈছে যে এনেকৈ চলিছে যে মই কৈছোঁ যে পুলিচ প্ৰশাসনটো ক'লৈ গ'ল এক্সাইজ ডিপাৰ্টমেণ্টটো ক'লৈ গ'ল গাঁৱৰ সেই কোনোবাই জীৱিকাৰ নামত কোনোবাই অকণমান গাঁৱতে উৎপাদন কৰি চলাটোক আমি ভাঙি টিভিত দেখুৱাওঁ
কিন্তু এই যে মই আগতেও কৈছোঁ আৰু আজিও পুনৰবাৰ কৈছোঁ যে সেইদিনাখনৰ আজি মই পুলিচৰ ঊৰ্ধ্বতন মহলৰো দৃষ্টি আকৰ্ষণ কৰিছোঁ, গৃহমন্ত্ৰী মুখ্যমন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰিছোঁ, জালুকবাৰী থানা কালিৰ ঘটনাটোৰ কাৰণে যে কিমান পুলিচে শাস্তি পায়, কোন দোষী আছিলে, সেই দোষী পোৱা শাস্তিকেইজনক চৰকাৰে ৰাইজৰ আগত দাঙি ধৰিব লাগে। কাৰণ পুলিচৰ বিফলতায়ো এনেকৈ অবাধ। বৰঠাকুৰ, মই এটা দৃশ্য দেখুৱাম আজি, চাপৰৰ এটা দৃশ্য মই দেখুৱাব বিচাৰিছোঁ। চাপৰৰ একাংশ ছাত্ৰ ছাত্ৰী আজি ৰাজপথলৈ ওলাই আহিছে, আমি ফুল স্ক্ৰীণত দেখুৱাম। চাপৰৰ ছাত্ৰ ছাত্ৰীসকলে আহিছে কিয় জানেনে? যে সুৰাৰ বিপণী প্ৰতিবাদ কৰিছে। এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে চাপৰৰ এতিয়া অঞ্চলত স্থাপন কৰা সুৰাৰ বিপণী। ৰাজ্য চৰকাৰে এই সুৰা বিপণী নতুনকৈ দিব ওলাইছে। ইয়াৰ বিৰুদ্ধে অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত এই ছাত্ৰ ছাত্ৰী ওলাই, একাংশ মহিলা ওলাই পৰৱৰ্তী সময়ত এওঁলোকক আৰক্ষীয়ে লাঠিচালনাও কৰে। আৰক্ষীৰ লাঠিচালনাৰ ফলত কেইবাজনো ছাত্ৰ ছাত্ৰী আৰু মহিলা আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকৰ শ্লোগান মন দি শুনক। পৰৱৰ্তী সময়ত লাঠিচালনাৰ ঘটনা সংঘটিত এই দৃশ্য আমি এইবাবেই দেখুৱাইছোঁ। আজি আমি যিহেতু এই বিষয়বস্তুৰ ওপৰত আলোচনা কৰি আছিলোঁ যে গাঁৱে ভূঞে সুৰাৰ বিপণী কিয় পৰিণত কৰিব লাগে, এই লোকসকল ওলাইছে সুৰাৰ বিপণী দিয়াৰ প্ৰতিবাদত, অৰ্থাৎ গাঁওবাসীয়েও ইয়াৰ বিৰোধিতা কৰিছে। জেহাৰুল ইছলাম এই প্ৰসংগটো মই আকৌ উত্থাপন কৰিব বিচাৰিছোঁ যে যিটো ৰমেন বৰঠাকুৰে কৈ আছে, ড্ৰাগছৰ সৈতে এটা ভয়ানক ব্যৱসায় গোটেই উত্তৰ পূৰ্বাঞ্চল জড়িত আছিল। শত্ৰু হ'লেও স্বীকাৰ কৰিব লাগিব এই ড্ৰাগছৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ নেতৃত্বত চৰকাৰখনে, তাক আমি চেলুট দিবই লাগিব, আমি ধন্যবাদ দিছোঁ। সেই একেখিনি সময়তেই এইখন অসমৰ চুকে কাণে যিটো হাইদৰ হুছেইন ডাঙৰীয়াই কৈছে সুৰাৰ বিপণী, অবৈধ সুৰাৰ ব্যৱসায় চলি আছে, তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই। তাৰ পৰিৱৰ্তে তাত যাতে সুৰা সহজলভ্য হয়, চৰকাৰে নতুনকৈ সুৰাৰ বিপণী খুলিব খুজিছে। ই কেনেধৰণৰ ঘটনা? এতিয়া এইমাত্ৰ যে আপুনি যিখন হেৰি দেখিলে স্ক্ৰীণত দেখালে চাপৰৰ ঘটনাটো, এইটো মই ক'ম বুলি ভাবি আছিলোঁ। এতিয়া চাওক, তাতে গোটেইখিনি যুৱ সমাজে কৈ আছে যে আমাক মদ নালাগে, মদৰ দোকান বন্ধ হ'ব লাগে, বিপণী অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে। গভমেণ্টখনে লাঠিচালনা কৰি কৈছে নহয় তোমালোকে মদ খাব লাগিব, তোমালোকে মদ খাব লাগিব, তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা, তোমালোকক মদ আমি খুৱাম। এই একেখিনি কথাই এইটো হৈ আছে। দ্বিতীয় কথাটো হ'ল যে এতিয়া দেশীয় সুৰাৰ আৰু আমাৰ যিটো বিশেষকৈ অসমত কেইবাখনো ৰাজ্য আছে য'ত জনগোষ্ঠী ডমিনেটেড, ট্ৰাইবেল ডমিনেটেড হয়, তাত যিবোৰ জনগোষ্ঠীয় যিটো পানীয় বনোৱা হয়, এই পানীয়টো কোনো কাৰণত আপুনি বন্ধ কৰিব নোৱাৰে। এইকাৰণে বন্ধ কৰিব নোৱাৰে, আজি কিছুদিন আগত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহোদয়ে অসম বিধানসভাত কৈছে যে আমাৰ বড়ো জনগোষ্ঠীৰ মহিলাসকলে মদটো খুব ধুনীয়া বনায়, গতিকে সেই মদটো যদি আমি দেশীয় সুৰাৰ বিপণীৰ জৰিয়তে আমি বিক্ৰী কৰোঁ তেতিয়াহ'লে কি বুলি লিগেলাইজো হ'ল আৰু আমি ৰাজহো পালোঁ। অৰ্থাৎ তেখেতে নিজেই এই বস্তুটোৰ পোষকতা কৰিছে যে যিটো জনগোষ্ঠীয় মদ যিবোৰ যোনে বনায় সেইবোৰক বৈধতা প্ৰদান কৰিব লাগে আৰু সেইবোৰ মানুহক খুৱাবও লাগে বিপণীৰ জৰিয়তে। এতিয়া এই ক্ষেত্ৰত চৰকাৰী পক্ষই যদি কয় যে এই অবৈধ সুৰাটো বন্ধ কৰাৰ লক্ষ্যৰে আমি ৰাজহ বৃদ্ধি কৰিছোঁ, আমাৰ কথা হ'ল আপুনি সুৰাৰ দাম বৃদ্ধি কৰক, আমাৰ ক'বলগীয়া তাত একো নাই, আপুনি যিমানলৈকে পাৰে সিমানলৈকে বৃদ্ধি কৰক। কিন্তু নতুনকৈ যধে মধে পঞ্চায়ত লেভেলত পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু লোকেল MLA জনে যদি আপোনাক NOC দিয়ে আপুনি পঞ্চায়ত লেভেলতো মদৰ দোকান বহাব পাৰে, আমি সেইটোৰ বিৰোধিতা কৰিছোঁ। কোনো অসমখনক সুৰাৰ ঘাটিলৈ ৰূপান্তৰ কৰিব নালাগে। অসমখনক যদি সুৰাৰ ঘাটিলৈ ৰূপান্তৰ কৰিব লাগে তেতিয়াহ'লে আপোনালোকে কালি আকৌ কাৰোবাক থিয় কৰাই পেলাই নুসুধিব যে আপুনি কামটো দিনতে কৰে নে ৰাতি কৰে। এই ধৰণৰ কথা আপোনালোকে আকৌ এজন সন্মানীয় মানুহক থিয় কৰাই লৈ নুসুধিব, কাৰণ আপোনালোকে মদ খাবৰ কাৰণে মজবুৰ কৰিছে আৰু আপোনালোকে আকৌ সেই মানুহজনক ইনচাল্ট কৰাৰ কোনো অধিকাৰ দিয়া নাই, আপুনি সেই মানুহজনক ঠাট্টা কৰাৰ অধিকাৰ দিয়া নাই, যিহেতু আপুনি মদ খাবৰ কাৰণে মজবুৰ কৰি আছে। গতিকে চৰকাৰখনে ৰাজহ সংগ্ৰহৰ বিকল্প ব্যৱস্থা কৰিব লাগে। আজি কিছুদিন আগত মই ৰাজহ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ লগত কথা বতৰা হৈছিল। মই তেখেতক সুধিছিলোঁ, দাদা আপুনি ৰাজহ মন্ত্ৰী হয়, আপুনি এই সময়ত ৰাজহ বৃদ্ধিৰ কাৰণে আপুনি কি পদক্ষেপ গ্ৰহণ কৰিছে? তেতিয়া তেখেতে কেইটামান ভাল কথা ক'লে, শুনি মোৰ ভাল লাগিছে। তেখেতে ক'লে যে অসমৰ প্ৰথম মানে প্ৰধান ৰাজহ চ'ৰ্চৰ ভিতৰত মাইন্স এণ্ড মিনাৰেলছ আহে, প্ৰায় 2200 কোটিমান টকা আমি মাইন্স এণ্ড মিনাৰেলছে দিওঁ। এইবাৰ আমি টাৰ্গেট লৈছোঁ যে 3000 কোটি টকা আমি সেইটো বঢ়াম। ভাল লাগিছে। মই সুধিলোঁ যে কেনেকৈ বঢ়াব? তেতিয়া ক'লে যে যিখিনি অবৈধ কয়লা যিখিনি আহে অহা যোৱা কৰে, এই কয়লাখিনিক আমি কয়লাৰ বেপাৰীসকলক লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই লাইচেঞ্চৰ জৰিয়তে অবৈধখিনিক বৈধতা প্ৰদান কৰি আমি তাৰ পৰা ৰাজহ সংগ্ৰহৰ লক্ষ্য কৰিছোঁ। ভাল কথা। ঠিক তেনেদৰে আৰু ক'লে যে বসুন্ধৰা আঁচনিৰ জৰিয়তে সেইটো নালাগে, মোৰ বিষয়লৈ মই আপোনাৰ হাইদৰ হুছেইনৰ ওচৰত যাব বিচাৰিছোঁ যে হয় এই পইণ্টটো মই বুজি পোৱা নাই যে
কিয় সুৰাৰ বিপণী পঞ্চায়তে খুলিব বিচাৰিছে অবৈধ আছে এতিয়াও গাঁওখনত আপুনি ল'ৰাটোৱে মন গ'লে দোকান এখন আপুনি কিনিব নোৱাৰে গ'লে মনে মনে খাব লাগে চুৰ কৰি খাব লাগে এতিয়া চৰকাৰে এনে ধাৰণা কৰি ল'ব বিচাৰিছে নেকি গাঁৱে ভূঞে ইতিমধ্যে মদাহী হৈ গ'ল সকলোৱে মদ খায় গতিকে এটা মদটো সহজলভ্য হ'ব লাগে আৰু তাতকৈ ডাঙৰ ঘটনা কোভিড চিটুৱেশ্যনৰ সময়ত যেতিয়া সুৰাৰ বিপণীৰ বাবে খুলি দিয়া হৈছিল শাৰী পাতি যেতিয়া মানুহে মদ খাইছিল তেতিয়া গুৱাহাটী মহানগৰীতে হিচাপ আহিছিল যে অভিলখ সংখ্যকভাৱে সুৰা বিক্ৰী হৈছে এই কথাটোৰ লগে লগে চৰকাৰখন যথেষ্ট উৎফুল্লিত হৈ পৰিছিল পৰৱৰ্তী সময়ত দেখা যায় দুৰ্গা পূজা বিহু আদিত কি ধৰণে সুৰা বিক্ৰী হয় সেইটোত দেখিছে এই বস্তুটো একমাত্ৰ সামগ্ৰী য'ত সকলোৱে আগবাঢ়ি লৈ যায় আৰু বহুতে কোভিডৰ চিটুৱেশ্যনৰ সময়ত সুৰাপায়ীসকলে কৈছিল যে এই চৰকাৰখনক আমিয়ে বচাইছোঁ আমাক আচলতে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে সন্মান দিব লাগে এনে পৰিৱেশ হৈছে এতিয়া চৰকাৰে সেইসকলক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে সন্মান দিবলৈ গৈ আছে গাঁৱে ভূঞে সুৰাৰ বিপণী খুলি আপুনি ঠিকেই কৈছে কথাটো আপুনি মন কৰিলে দেখিব যে সাম্প্ৰতিক সময়ত এখন বহুতো বিয়া সবাহত বহুতো বয়োজ্যেষ্ঠ মানুহ যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে বিয়া সবাহত 40% আপোনাৰ বৰযাত্ৰীয়ে আজিকালি সুৰা গ্ৰহণ কৰে কিন্তু য'তে ত'তে আপোনাৰ সুৰাৰ মদ সুৰাৰ দোকান এতিয়া গুৱাহাটীততো আপোনাৰ গলিয়ে গলিয়ে দোকান হৈছে এইটো বেলেগ কথা বাৰু শিলপুখুৰীৰ পৰা চানমাৰীলৈ যাওঁতে আপোনাৰ 8খনমান পায় ফাৰ্মাচীতকৈ মদৰ দোকান বেছি ফাৰ্মাচীতকৈ মদৰ দোকান বেছি গতিকে দেখা যায় লাইব্ৰেৰী চাইব্ৰেৰীটো কথাই নাই বাৰু গতিকে এইটো এটা হৈছে এইটো আপুনি তাৰ ভিতৰত মদৰ বিৰুদ্ধাচৰণ যেনে ধৰক অবৈধ চলে কিন্তু তৎসত্ত্বেও সত্ৰ নগৰীত মদৰ দোকান নাই বৰপেটা অসমৰ বোধহয় একমাত্ৰ চহৰ নগৰ চৰকাৰে বোধহয় খুলি দিব কিন্তু সত্ৰ নগৰীত ব্যাপক হাৰত সুৰা অবৈধ সুৰা বিক্ৰী হয় অবৈধ সুৰা বিক্ৰী হয় কিন্তু দোকানখন খুলিলে যে অবৈধটো বন্ধ হ'ব তাৰো কোনো গেৰাণ্টি নাই দোকান খুলি যিটো মই ক'লোঁ যে এইটো এটা ছ'চিয়েল হেবিট আপোনাৰ চাওক এতিয়া গুৱাহাটীৰ অলিয়ে গলিয়ে দেখিব ক'ৰবাত মই অলপতে সেই অপ্ৰিয় শব্দটো উচ্চাৰণ কৰিছিলোঁ অলিয়ে গলিয়ে আপোনাৰ বিভিন্ন ধৰণৰ হেৰি হয় সেই ব্যভিচাৰ ৰোধ কৰিম বুলি পেলাই যদি আপোনাৰ বৈধ পতিতালয় খুলি দিয়ে 50খন ৰেড লাইট এৰিয়া সেইটো আপোনাৰ কেতিয়াও গ্ৰহণযোগ্য নহয় তাৰ দ্বাৰা এতিয়া ৰাজহ সংগ্ৰহৰ চৰকাৰৰ কথা চাওক সমান্তৰালভাৱে এটা কথালৈ লক্ষ্য কৰিলে দেখিব কিন্তু চৰকাৰী ব্যয় সংকোচনৰ ক্ষেত্ৰত অন্যান্য সংগঠন অনুষ্ঠানৰ ব্যয় সংক্ৰান্তত তেখেতসকল মুঠেও কঠোৰ হোৱা নাই আকৌ বেলেগ বিষয় লৈ গৈছে আনহাতে কিন্তু তেখেতসকল ৰাজহটো কিয় লাগে ৰাজহটো আমাৰ উন্নয়নৰ কাৰণে লাগে ৰাজহটো আমাৰ ব্যৱস্থাসমূহ চলি থাকিবৰ কাৰণে লাগে কিন্তু এখন চৰকাৰৰ ইমান ব্যাপক আপোনাৰ মই আৰু এটা কথা বুজি নাপাওঁ এইকেইদিন টেলিভিশ্যনত দেখিলেই মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে বক্তব্য দিয়ে যে আপোনালোকে হেলমেট পৰিধান কৰক এটা খুব ভাল কাম কৰিছে পৰিবহণ বিভাগে আজিকালি হেলমেটটো পিন্ধিলেই নহ'ব পিছৰজনৰ পিন্ধিব লাগিব গাড়ী চলালে বেল্ট ল'ব লাগিব গাড়ীত মোবাইলত কথা পাতিব তেতিয়াৰ পৰা এক্সিডেণ্ট বন্ধ হৈছে নেকি কমিছে দাদা সেইটোক আমি সমালোচনা কৰাটো ভাল কমিছে কিন্তু হৈছে মই সমালোচনা নকৰোঁ এইটো ভাল কথা দুৰ্ঘটনা কথাটো ভাল হয় দাদা ধৰ্ষণকাৰীক ৰেপ দিয়া কৰাৰ পিছতো ধৰ্ষণ হৈয়ে থাকে সেইটো ক'ব নোৱাৰি গতিকে যি কি নহওক কিন্তু কথাটো হৈছে যিটো সময়ত এইবোৰ ইমান ভাল ভাল সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে কৈছে এবাৰ 31 ডিচেম্বৰৰ দিনা মই এজনো তেজাল ল'ৰাৰ মানে মদ খাবলৈ নিদিওঁ আৰু মদ বাধা দিম কিন্তু ইয়াৰ বিপৰীতে গাঁৱে গাঁৱে মদ খুলি ৰাজহ সংগ্ৰহ কৰিব বিচাৰিছে মদ এতিয়া অসমৰ ৰাজহ উৎপাদনৰ কেন্দ্ৰবিন্দু কিয় হৈ পৰিছে যে হয় এইখন দেশত যথেষ্ট সংখ্যক এইখন ৰাজ্যত যথেষ্ট সংখ্যক জনজাতীয় লোক আছিল মাজতে এটা সমীক্ষাত ওলাইছিল যে অসম বোধহয় দেশৰ ভিতৰত আটাইতকৈ অসমৰ মহিলাই বেছি মদ খায় ইয়াৰ অৰ্থ এইটো নহয় যে চহৰ অঞ্চলৰ বা গাঁও অঞ্চলৰ বিশেষকৈ এক শ্ৰেণীৰ লোকৰ অভ্যাস আছে সেইটো বেলেগ কথা কিন্তু কথা হৈছে যে চৰকাৰে যিটো সময়ত হেলমেট পৰিধান কৰিবলৈ বাধ্য কৰিছে সুৰাপান নকৰিবলৈ কৈছে গাড়ী চালকক সেই সময়ত গাঁৱে গাঁৱে সুৰাৰ বিপণী খুলি ৰাজহ সংগ্ৰহ আপোনাক মই এটা এই ক্ষেত্ৰতে প্ৰশ্ন কৰোঁ যে এই কথাটো ঠিক কিন্তু ঘটনাটো হ'ল যে মদটো স্বাস্থ্যৰ কাৰণে অপকাৰী নে উপকাৰী সাধাৰণ অৰ্থত সকলো শ্ৰেণীৰ মানুহৰ কাৰণে কিছুমানৰ কাৰণে মদ উপকাৰী কিন্তু মানুহৰ কাৰণে মদটো আপোনাৰ বা ৰাগিয়াল বস্তু কেতিয়াও উপকাৰী হ'ব নোৱাৰে মদটো উপকাৰী হ'লে গাঁৱৰ মানুহজনে চহৰ পানী পেলাই খাব যদি ঔষধ গতিকে মই কৈছোঁ যে মদটো আপোনাৰ এটা অপকাৰী বস্তু ৰাগিয়াল বস্তু হয়েই গতিকে ৰাগিয়াল বস্তুৰ ব্যাপক প্ৰচলনেৰে সামাজিক উচ্ছৃংখলতা বৃদ্ধিৰ এটা সুযোগ আছে সমাজখন ভাঙি চিঙি চুৰমাৰ হ'ব ৰাস্তাই ঘাটে এতিয়া আপোনাৰ মাজনিশা এইকাৰণে এইটো ৰাজহ সংগ্ৰহৰ উৎস বুলিয়েই ধৰিব লাগিব আৰু চৰকাৰ এখনৰ যদি অন্যভাৱে ৰাজহ সংগ্ৰহৰ সামৰ্থ্য নাই সেইটো চৰকাৰখনৰ বিফলতা বুলিয়ে আপুনি বিবেচনা কৰিব লাগিব প্ৰথম এই গোটেই কথাখিনি গাঁও অঞ্চলত খুলি দিয়া
এই বিপণী খুলি দিয়াৰ অনুমতি দিয়াৰ যিখিনি কথা কোৱা হৈছে সেইখিনি মই ভাবোঁ প্ৰকৃত অৰ্থত ভিতৰ চৰালৈ গৈ সূক্ষ্মভাৱে বা প্ৰকৃতভাৱে ইয়াক বিশ্লেষণ কৰা হোৱা নাই প্ৰসংগক্ৰমে আমাৰ জহিৰুল ইছলাম ডাঙৰীয়াই কৈছিলে যে অসমখনত জনগোষ্ঠীয় বহুত লোক আছে এই কাৰণে এই চিন্তাটো কৰা হৈছিল যে যেতিয়া জনগোষ্ঠীয় লোকসকলক যেতিয়া মাদক দ্ৰব্য সেৱন কৰাটো বা মদ সেৱন কৰাটো তেখেতসকলৰ কাৰণে এটা নিত্য নৈমিত্তিক কথাৰ নিচিনা হয় গতিকে এই সেৱনে যাতে তেখেতসকলৰ শাৰীৰিক বা অসুস্থতা বা তেখেতসকলৰ যাতে বেমাৰ বৃদ্ধি নকৰে বা তাক যাতে ভালভাৱে প্ৰস্তুত কৰি যাতে তেখেতসকলক সেই সাৱধানতা দিব পাৰি তাৰে কাৰণে কৰা হৈছিলে তাৰ মানে এইটো নহয় যে সকলো গাঁৱতে খোলাৰ কাৰণে হয়তো আজি এই কথাখিনি এই কাৰণে আপোনালোকে হয়তো ক'ব পাৰিব যে এতিয়ালৈকে সেইটো বাস্তৱ হৈ উঠা নাই কিন্তু মই নিশ্চিত যে চৰকাৰখনে এনে কাম নকৰে যিটো কোৱা হৈছে যে প্ৰত্যেক চকতে প্ৰত্যেক গাঁৱে গাঁৱে মদৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব তেনেকুৱা ক্ষেত্ৰত নকৰে য'ত এনেধৰণৰ ইতিমধ্যে এটা ব্যৱস্থা চলি আছে য'ত অবৈধভাৱে এনেকুৱাকৈ এই মাদক দ্ৰব্য সেৱন কৰাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হৈছে তাত যাতে এক চাইণ্টিফিক পদ্ধতিৰে প্ৰস্তুত কৰি পেলাই দিয়া হয় তেখেতসকলৰ যাতে সুস্বাস্থ্যৰ গৰাকী হৈ থাকে সেইটোৰ কাৰণে লক্ষ্য আৰাম দিয়া হৈছে দ্বিতীয়তে মই এটা খুব চমুকৈ কওঁ যিটো আমাৰ উপাৰ্জনৰ ক্ষেত্ৰত কোৱা হৈছিলে যে চৰকাৰখনে আমাৰ এখেতে কৈছিলে যে চৰকাৰখনৰ বিফলতা যদিহে চৰকাৰখনে আন উপায়ে ইনকাম বা ৰাজহ উৎপাদন কৰিব নোৱাৰে আনকি আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়েও কৈছিল যে আমাৰ ৩,৫০০ কোটি টকা এতিয়া ৫,৪০০ কোটি টকা আমাৰ ঋণৰ বোজা আছে মই এই প্ৰসংগতে তেখেতক সোঁৱৰাই দিওঁ এইখনেই চৰকাৰ যিয়ে ২,১৮৭ কোটি টকাৰ বিনিয়োগ কৰি ২৬% ৰাজহ বৃদ্ধি কৰিছে নুমলীগড় ৰিফাইনাৰীত যিটো আগতে আমাৰ ১২.৫% আছিল গতিকে ইয়াৰ জৰিয়তে কিন্তু আমাৰ উৎপাদন আহিব ৭৭,০০০ বিঘা মাটিত গৰুখুটিৰ প্ৰকল্প আমি আৰম্ভ কৰিম ঠিক আছে এইবিলাক খুব ভাল কথা এইবোৰ কিন্তু মোৰ সময় এটা বিৰতি ল'ব লাগিব ভাল লাগিছে এইবোৰ কথা কৈ গৰুখুটিৰ কথা কৈছে মোৰ কথাটো হ'ল গ্ৰাম্য অঞ্চলৰ সেই জনজাতি লোকসকলে যিসকলে লাও পানী খাই আছিল যিসকলে সাজ পানী খাই আছিল যিসকলে চাইমদ খাই আছিল তেওঁলোকক আপোনালোকে আপগ্ৰেড কৰি এটা খুৰা বিলাতী খুৰা খুৰাই যে আগতে নিজৰ পইচাৰে খাইছিলে আপোনালোকে খুৱাই ৰাজহ সংগ্ৰহ কৰিবলৈ যদি চেষ্টা চলায় সেয়া জানো ভাল কথা হ'ব আমি ল'ম এটা বাণিজ্যিক বিৰতি আমি এই চৰকাৰখনক সুৰাপ্ৰেমী চৰকাৰ বুলি এইভাৱে অভিহিত কৰিব বিচাৰিছোঁ যে যিটো সময়ত এইখন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সেইখন সময়তে এইখন চৰকাৰে সুৰা দোকান অধিকাৰত বৃদ্ধি কৰিব লাগিছে গ্ৰাম্য অঞ্চলত সুৰাৰ দোকান খুলিব বিচাৰিছে অথচ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সুৰাপান কৰি গাড়ী নচলাবলৈ নিৰ্দেশ দিছে সুৰাৰ ফলত কি ধৰণৰ ক্ষতিগ্ৰস্ত হয় সেই বিষয়ে কোৱা হৈছে এই দুই ধৰণৰ চৰিত্ৰ এই দুই ধৰণৰ চৰিত্ৰৰ ওপৰত আমাৰ কেইবাজনো অতিথি আছে ৰমেন বৰঠাকুৰ আপোনাৰ পৰা ব্যাখ্যা বিচাৰিছোঁ কি ভাবে এই ধৰণৰ চৰিত্ৰ চাওক এতিয়া কথাটো হ'ল কি যে যদি আপুনি মই কথা ক'লে ক'ব যে আপুনি বিষয়বস্তুৰ পৰা আঁতৰি গৈছে মোদী ডাঙৰীয়াই কি কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে এই কথাবোৰ অকল সুৰা গাঁৱত দিয়া কথাটোতে সীমাবদ্ধ হৈ থাকিব নোৱাৰি মোদী ডাঙৰীয়াই কোৱা কথা মতে যদি চাওঁ যে এক দেশ এক বজাৰ এক দেশ এক GST আনেন লাগে এক দেশ এক ৰেচন কাৰ্ডৰ মন আছে এক দেশ এক নিৰ্বাচনৰ নাম আছে কিন্তু এক দেশ এক GST কৰি পেট্ৰল আৰু আবকাৰী কিয় GST অধীনত অনা নহয় ঠিক কিয় অধিকাৰী অনা নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমখন বিজেপি চৰকাৰত আহি তেখেতে বাজেট উত্থাপন কৰোঁতে কৈছিলে যে এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰাটো বিৰাট বিপদজনক আজি হিতাধিকাৰী সৃষ্টিটো আৰু মই নতুনকৈ ক'বলৈ নাই দেখি আছে আৰু প্ৰতিটো সমষ্টিতে আকৌ ৫,০০০ নে কি অৰুণোদয় বঢ়াই দিয়াৰ কথাও কৈছে তো হিতাধিকাৰী সৃষ্টি কৰি কৰি যে চৰকাৰৰ যে অৱস্থাটো বেয়া হৈছে আৰু আপুনি এডভাৰটাইজমেণ্টৰো কথা যদি চায় মই ইয়াৰ আগতে মুখ্যমন্ত্ৰী বহু দেখিলোঁ কিন্তু ইমান এডভাৰটাইজমেণ্ট এতিয়াৰ যি মুখ্যমন্ত্ৰী টিভিতে কওক বাতৰি কাকতে কওক হোৰ্ডিঙতে কওক চাইনবোৰ্ডে কওক কিন্তু মই দেখা নাই দাদাই এটা কথা কৈছে এডভাৰটাইজ দি মোদীও আহি গৈছিল অৰবিন্দ কেজৰিৱালে ব্যাপক হাৰত এডভাৰটাইজ দিছিল আৰু যাৰ বাবে অৰবিন্দ কেজৰিৱালে এডভাৰটাইজিঙৰ বাবে বিজেপি আটাইবোৰ লাগাৰ পিছতো হয়তো দিল্লীত চৰকাৰ গঠন কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাটো সেই তাতে অনুপ্ৰাণিত হৈছিল জহিৰুল ইছলাম কি কয় মোৰ সময় বৰ বেছি নাই চৰকাৰখনক এই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত সম্পূৰ্ণ একেবাৰে মানিব নলগীয়া সিদ্ধান্ত এটা এই সিদ্ধান্তটো মানি ল'ব নোৱাৰি ২ নম্বৰ কথা এই চৰকাৰখন নিজেই অৰ্থনীতি বিপৰ্যস্ত হোৱাৰ মূল কাৰণ চৰকাৰখন নিজেই যিমানে কোভিড সৃষ্ট পৰিৱেশৰ কথা নকওক কিয় কোভিডৰ আগতে ভাৰতবৰ্ষই
একেবাৰে অৰ্থনীতি তছনছ অৱস্থা হৈ গৈছে মোদী ডাঙৰ বিজেপি চৰকাৰখনৰ অপৰিপক্ক সিদ্ধান্ত নোটবন্দীৰ দৰে অপৰিপক্ক সিদ্ধান্ত জিএছটিৰ দৰে অপৰিপক্ক সিদ্ধান্ত জিএছটিৰ সৰলীকৰণ নকৰাটো এটা অপৰিপক্ক সিদ্ধান্ত তাৰ পিছত আহি গ'ল আপোনাৰ কোভিড সৃষ্ট পৰিৱেশ তাৰ আগতেই জিএছটি আৰু নোটবন্দীৰ কাৰণে প্ৰায় ৪৫ লাখ ইণ্ডাষ্ট্ৰি বন্ধ হৈ গৈছে কেইবা কোটি মানুহৰ কৰ্মসংস্থাপন হেৰাই গৈছে সৰু সৰুয়া ব্যৱসায় বাণিজ্য যেতিয়া বন্ধ হৈ যাব তাৰ পৰা ৰাজহ অহাটো একেবাৰে বন্ধ হৈ যায় যাৰ কাৰণে চৰকাৰখন আজি হলভাগত পৰিছে এতিয়া আৰু মদ খুৱাই পেলাই যদি ৰাজহ সংগ্ৰহ কৰিব বিচাৰে ইয়াতকে দুৰ্ভাগ্যজনক কথা আৰু একো থাকিব সৰুকৈ আগৰ চৰকাৰবিলাকেও যেতিয়া মদৰ দোকান দিয়ে তেতিয়া দলীয় কৰ্মী নেতা কৰ্মী আৰু চৰকাৰৰ ঘনিষ্ঠ ব্যক্তি উপকৃত কৰাৰো এটা দৃষ্টিভংগী থাকে ঠিক মই ভাবোঁ যে এই চৰকাৰেও ৰাজহ সংগ্ৰহৰ উপৰিও দলীয় কৰ্মী তেওঁলোকৰ দলৰ যাতে কিছু কৰ্মী আৰু নেতাক এই মদৰ দোকান আপুনি চাব এলটমেণ্টৰ সময়ত বেছিভাগ কিন্তু দলীয় কৰ্মী নেতা বা দলৰ সন্তুষ্ট কৰি দল শক্তিশালী কৰিবলৈ অস্ত্ৰ হিচাপে মই শেষ ৰিমাৰ্কটো দিবলৈ যোৱাৰ আগতে আমাৰ কংগ্ৰেছৰ বৰঠাকুৰ ডাঙৰীয়াই কৈছিলে যে জিএছটিৰ আণ্ডাৰত কিয় পেট্ৰলিয়াম মন্ত্ৰালয়ক অনা নহ'ল মই তেখেতৰ জ্ঞাতাৰ্থে জনাওঁ যে ৪৫তম জিএছটি কাউন্সিলৰ মিটিং লক্ষ্ণৌত হৈছিলে ১৭ ছেপ্টেম্বৰত তেতিয়া কেন্দ্ৰীয় আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে সকলো ৰাজ্যকে অনুৰোধ কৰিছিল যাতে জিএছটিৰ সৰ্বোচ্চ পৰিসীমাৰ ভিতৰত সকলো ৰাজ্যই আহে আনকি যিখিনি লছ হ'ব সেই লছখিনি কম্পেনচেট কৰিম বুলিও কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছিলে কিন্তু সেই সময়ত প্ৰথম বিৰোধিতা কৰা ৰাজ্যকেইখনেই আছিল দিল্লী মহাৰাষ্ট্ৰ গুজৰাট আদি কৰি যিকেইখন ৰাজ্য আছে সেইকেইখন এতিয়া শেষ ৰিমাৰ্ক হিচাপে মই ক'ম যে চৰকাৰখনে কেতিয়াও এনেকুৱা কাম নকৰে যাৰ দ্বাৰা জনসাধাৰণৰ পৰিপন্থী হৈ কাম নকৰে গতিকে এইখন চৰকাৰ জনসাধাৰণৰ চৰকাৰ আৰু যিটো ব্যাখ্যা ইয়াত কোৱা হৈছে যে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব নেকি হয়তো সময়ে সেই কথাখিনি নিশ্চয় নিৰ্ধাৰণ কৰিব এনেকৈ এই কথাটো ভুলভাৱে ব্যাখ্যা কৰিলে প্ৰক্ৰিয়া আৰম্ভ হৈছে নহয় কোন খোলে এইটোৱে এনেকুৱাকৈ কৰা গৈছিল যাতে আমাৰ যিহেতু জনগোষ্ঠীয় বিশেষকৈ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক আছে সেইসকলে যাতে শাৰীৰিক যিকোনো অবৈজ্ঞানিকভাৱে প্ৰস্তুত কৰা সুৰা সেৱন কৰি যাতে মই এটা বাণিজ্যিক দিব লাগিব মোৰ আলোচনা অব্যাহত থাকিব মই ল'ব লাগিব এটা সৰু বাণিজ্যিক বিৰতি আমি কথা পাতি আছোঁ সুৰাপায়ী চৰকাৰখনৰ বিষয়ে আমি কথা পাতিছোঁ যে এই চৰকাৰখনে কিয় আচলতে গ্ৰাম্য অঞ্চলত সুৰাৰ বিপণী খুলিব খুজিছে এই বিষয়বস্তুৰ ওপৰত বিভিন্ন বক্তাই বিৰোধিতা কৰিছে হয় যে সুৰা ৰাজহ সংগ্ৰহৰ অন্যতম উৎস কিন্তু ইয়াক বাবে গ্ৰাম্য অঞ্চলত সুৰাৰ বিপণী খুলি গাঁৱে গাঁৱে সুৰাৰ বিপণী বৃদ্ধি কৰাটো নিশ্চয় উচিত নহ'ব গ্ৰাম্য অঞ্চলত এতিয়াও অবৈধভাৱে সুৰা বিক্ৰী হয় যিটো সময়ত এইখন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে এই অবৈধ সুৰাৰ বিৰুদ্ধে ব্যৱস্থা লওক কিন্তু অবৈধ সুৰাৰ বিপণী বন্ধ কৰাৰ নামত সেই অঞ্চলত একোখন সুৰাৰ বিপণী খোলাটো নিশ্চয় ভাল কথা নহ'ব ইয়াকে কৈ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ সমূহ অতিথিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভৰাত্ৰি কিছু সময়ৰ পিছতে অনুষ্ঠিত হ'ব ২৪ ঘণ্টা